নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ জেনেৰেল নলেজৰ ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰৰ আজি 5 নম্বৰ খণ্ডটো মই আপোনালোকৰ বাবে লৈ আহিছোঁ তো আপোনালোকৰ যিমানবোৰ এক্সাম আহি আছে অসম পুলিচ এসআই কনষ্টেবল জেল ৱাৰ্ডেন এপিডিচিএল এছএছসি সকলোবোৰ এক্সামৰ কাৰণে এই প্ৰশ্ন উত্তৰকেইটা যথেষ্ট ইম্পৰ্টেণ্ট কাৰণ এইবোৰ প্ৰশ্ন মই পূৰ্বৰ বিভিন্ন এক্সামৰ পৰা সংগ্ৰহ কৰিছোঁ তো আজি 1 নম্বৰ প্ৰশ্নটো হৈছে ডিউ টু বাইট অফ মেড ডগ দ্য ডিজিজ হাইড্ৰফোবিয়া ইজ কজড বাই হুইচ ভাইৰাছ চাওক পগলা কুকুৰে যেতিয়া কামুৰে মানুহক তেতিয়া এবিধ ৰোগ হয় সেই ৰোগবিধৰ নাম হৈছে হাইড্ৰফোবিয়া হাইড্ৰফোবিয়াক কোৱা হয় পানীলৈ ভয় কৰা এবিধ ৰোগ পানীলৈ যেতিয়া ভয় লাগে সেইটোৱে হাইড্ৰফোবিয়া বুলিও কেতিয়াবা এটা শব্দত প্ৰকাশ আহে তো এই যেটো হাইড্ৰফোবিয়া নামৰ ৰোগ এই ৰোগবিধ কোনটো ভাইৰাছৰ দ্বাৰা হয় কুকুৰৰ পৰা যেটো বিয়পে তো এই ভাইৰাছটো হৈছে ৰেবিছ ভাইৰাছ এইটো যথেষ্ট ইম্পৰ্টেণ্ট আৰু যথেষ্ট ডাঙৰ মহামাৰী হয় এইটো তো ৰেবিছ ভাইৰাছ 2 নম্বৰটো হৈছে হুইচ ইংলিছমেন was fellow of Gandhiji in South Africa South Africa মহাত্মা গান্ধীৰ সহকৰ্মী ইংৰাজজন কোন আছিল ইংৰাজ লোকজন কোন আছিল তেওঁ আছিল পুলাক 3 নম্বৰটো হৈছে হোৱাট ইজ দ্য প্ৰিন্সিপাল ৰিজন ফৰ দ্য ফৰ্মেশ্যন অফ মেটামৰ্ফিক ৰক মেটামৰ্ফিক নামৰ যিবিধ শিল আছে এই শিলবিধ কিহৰ কাৰণে গঠন হয় কোনটো প্ৰিন্সিপালৰ কাৰণে কোনটো লৰ কাৰণে গঠন হয় তো ইয়াৰ যেটো ল এটো হৈছে এক্সট্ৰিম হিট এণ্ড প্ৰেছাৰ যথেষ্ট পৰিমাণে হিট উষ্ণতা তথা প্ৰেছাৰ চাপ দিলে এই মেটামৰ্ফিক ৰকবিধ গঠন হয় বা সৃষ্টি হয় 4 নম্বৰটো হৈছে হু এপইণ্টছ দ্য চিফ ইলেকশ্যন কমিশনাৰ অফ ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষৰ সিইসি অৰ্থাৎ চিফ ইলেকশ্যন কমিশনাৰজন কোনে এপইণ্ট কৰে তো নিশ্চয় ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে ৰাষ্ট্ৰপতি আৰু বহু কেইজন এনেকুৱা ধৰণৰ উচ্চ পদস্থ ব্যক্তিক এপইণ্ট কৰে তো এইটো মনত ৰাখিব সিইসি যিগৰাকী আছে আমাৰ ভাৰতবৰ্ষৰ চিফ ইলেকশ্যন কমিশনাৰ তেওঁক প্ৰেসিডেন্টে এপইণ্ট কৰে 5 নম্বৰটো হৈছে হু সেড I therefore want freedom immediately this very night before dawn if it can be had এই বাক্যহাৰী কোনে কৈছিলে তো মই এতিয়াই স্বাধীনতা বিচাৰো আজিৰ এই ৰাতিটোৰ ভিতৰতে ৰাতিপুৱা নহওঁতেই তো এনেকুৱা ধৰণৰ বাক্যহাৰী কৈছিলে মহাত্মা গান্ধীয়ে তো এনেকুৱা ডাঙৰ ডাঙৰ বাক্যবোৰ কোন গৰাকী ব্যক্তিয়ে কৈছিলে সেইবোৰৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰশ্ন আহি থাকে তাৰে ভিতৰত এইটো এটা বাক্য তো ইয়াৰ আগৰ সেশনবোৰতো মই এনেকুৱা বাক্য আপোনালোকক দেখুৱাইছো কোনে কৈছে তো সেইবোৰ যদি চোৱা নাই আপোনালোকে চাই ল'ব প্লেলিষ্টলৈ গৈ ডেসক্ৰিপচনত সকলোবোৰ পাই যাব হোৱেৰ ইজ দ্য সাৰগাছু সি লোকেটেড সাৰগাছু নামৰ যেটো সাগৰ আছে এইটো ক'ত আছে তো এইটো আছে নৰ্থ আটলান্টিক ওচিয়ান যেটো উত্তৰ আটলান্টিক মহাসাগৰ আছে এই মহাসাগৰত সাৰগাছু নামৰ সাগৰটো আছে 7 নম্বৰটো হৈছে with which is the tennis court ought associated tennis court ought এটো কিহৰ লগত জড়িত হৈ আছে tennis court ought এটা টাৰ্ম ফ্ৰেঞ্চ ৰিভলিউচনৰ লগত এই টাৰ্মটো জড়িত হৈ আছে a temperature at which both the Fahrenheit and the centigrade scales have the same value এটা উষ্ণতা এটা টেম্পাৰেচাৰৰ মাপক যিটোত ফাৰেনহাইট ডিগ্ৰী আৰু চেণ্টিগ্ৰেড ডিগ্ৰীৰ ভ্যালুটো সমান হয় তো হেতু হৈছে -40 ডিগ্ৰী -40 ডিগ্ৰী যদি ফাৰেনহাইট চাও আৰু -40 ডিগ্ৰী যদি চেণ্টিগ্ৰেড চাও তেনেহলে দুয়োটা সমান 9 নম্বৰটো হৈছে which is the tax that takes away a higher proportion of one's income as the income rises যেতিয়া এগৰাকী ব্যক্তিৰ ইনকামটো বেছি হ'ব ঠিক সেই অনুপাতে হায়াৰ প্ৰপোৰ্শনত ট্যাক্স নিব অধিক পৰিমাণে অধিক অনুপাততে ট্যাক্সটো কালেক্ট কৰিব তো এইটো কি কোৱা হয় প্ৰগ্ৰেছিভ ট্যাক্স অৰ্থাৎ ইনকাম বাঢ়িছে সেই হিচাপে ট্যাক্সও বেছি কৰিছে তো হেতু হৈছে প্ৰগ্ৰেছিভ তো এনেকুৱা ধৰণৰ আৰু বিভিন্ন ট্যাক্স আছে ৰিগ্ৰেছিভ আছে তেনেকুৱা লাহে লাহে পাই যাব 9 নম্বৰটো হৈছে আপ টু হাউ মাচ এজ ক্যান দ্য মেম্বাৰ্স অফ দ্য ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন ফাংচন ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ ইউপিএসসিৰ মেম্বাৰবোৰে কিমান বছৰলৈকে ইয়াতে কাৰ্য কৰি থাকিব পাৰে বা চাকৰি কৰি থাকিব পাৰে তো এইটো হৈছে 65 বছৰ বয়সলৈকে 65 ইয়াৰলৈকে 65 ইয়াৰ হলে ইউপিএসসিৰ কৰ্মৰত যিকোনো ডাঙৰ ডাঙৰ এই সচিববোৰ ৰিটায়াৰ হয় তো 65 বছৰ ইয়াৰ উচ্চ সীমা 11 নম্বৰটো হৈছে মেডিসিন ফৰ ইপাইলপসি ইজ অবটেইনড ফ্ৰম হুইচ লিচেন্ট ইপাইলসি বুলি ক'ব পাৰে ইপাইলসিৰ যেটো মেডিসিন তো এইটো ক'ৰ পৰা সংগ্ৰহ কৰা হয় এই লিচেন বিধৰ নাম হৈছে পাৰ্মেলিয়া নামৰ লিচেন বিধৰ পৰা এই ইলেপসিৰ নামৰ ৰোগবিধৰ ঔষধটো সংগ্ৰহ কৰা হয় মেডিসিনটো সংগ্ৰহ কৰা হয় 12 নম্বৰ প্ৰশ্নটো হৈছে হু কমেন্টেড দ্যাট ক্ৰিপছ মিছন ওয়াজ এ
পোষ্ট ডেটেড চেক অন এ ক্ৰাছিং বেংক ক্ৰাছিং বেংক চাওক ক্ৰিপছ মিছন যিখন আহিছিলে আমাৰ ভাৰতবৰ্ষলৈ সেইখনক পোষ্ট ডেটেড চেক বুলি কৈছে যিখন চেকৰ ভেলু উঠি গৈছে তো এনেকুৱা ধৰণৰ কমেণ্ট কৰিছিলে মহাত্মা গান্ধীয়ে তো আজি এনেকুৱা ধৰণৰ দুটা কমেণ্টৰ প্ৰশ্ন পালোঁ তো মহাত্মা গান্ধীয়ে অলৰেডি এই 12 নম্বৰ প্ৰশ্নটোৰ কথা যিটো কোৱা হৈছে ক্ৰিপছ মিছনক পোষ্ট ডেটেড চেক বুলি কৈছিলে তাৰ উপৰি ইয়াৰ আগতে আজি ৰাতি ভিতৰতে ৰাতি 9 পুৱাওতেই স্বাধীনতা লাগে সেই কথাখাৰিও কৈছিলে মহাত্মা গান্ধীয়ে 13 নম্বৰটো হৈছে এট হুইচ ওৱান প্লেচ ডিড মহাত্মা গান্ধী ফাৰ্ষ্ট ষ্টাৰ্ট হিজ সত্যাগ্ৰহ ইন ইণ্ডিয়া তো কোনখন ঠাইৰ পৰা মহাত্মা গান্ধীয়ে প্ৰথম তেওঁৰ সত্যাগ্ৰহ আৰম্ভ কৰিছিলে ভাৰতবৰ্ষত কৈছে তো ভাৰতবৰ্ষৰ কোনখন ঠাইৰ পৰা তো এইটো হৈছে চাম্পাৰণ সত্যাগ্ৰহৰ কথা আপোনালোকে নিশ্চয় জানে প্ৰথম সত্যাগ্ৰহ ইয়াৰ পৰাই আৰম্ভ কৰিছিলে মহাত্মা গান্ধীয়ে আৰু ইয়াৰ লগত জড়িত বিভিন্ন প্ৰশ্ন হ'ব সেইবোৰ আপোনালোকে আগন্তুক পাই গৈ থাকিব 14 নম্বৰটো হৈছে হুইচ ইজ দ্য গ্ৰেটেষ্ট নন অচিয়ান ডেপ্থ which lies in the Pacific Ocean প্ৰশান্ত মহাসাগৰত থকা আটাইতকৈ বেছি গভীৰতা কোনটো আটাইতকৈ বেছি গভীৰতা কিমান তো 11033 মিটাৰ আটাইতকৈ বেছি গভীৰতা প্ৰশান্ত মহাসাগৰ কোনোবা ঠাইত নিশ্চয় আছে তো ইয়াৰে ওপৰত ভিত্তি কৰি যদি কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে প্ৰশান্ত মহাসাগৰৰ এভাৰেজ ডেপথটো সুধিব পাৰে বা লোৱেষ্ট ডেপথটো সুধিব পাৰে লোৱেষ্টটো নহ'লে এভাৰেজটো কেতিয়াবা আহি যায় কিন্তু যিটো আটাইতকৈ বেছি গ্ৰেটেষ্ট বুলি ক'লে 11033 মিটাৰ 15 নম্বৰটো হৈছে হুইচ টাইপ অফ গ্লাছ ইজ ইউজড ফৰ মেকিং গ্লাছ ৰিইনফৰ্চড প্লাষ্টিক বনাবলৈ কি ধৰণৰ গ্লাছ ব্যৱহাৰ কৰা হয় তো সেই গ্লাছ বিধক কোৱা হয় কোৱাৰ্টছ গ্লাছেৰে গ্লাছ ৰিইনফৰ্চড প্লাষ্টিক বনোৱা হয় 16 নম্বৰটো হৈছে হোৱাট পাৰ্চেণ্টেজ অফ ৱাটাৰ ইজ লষ্ট ডিউৰিং ট্ৰেন্সপাইৰেশ্যনৰ সময়ত কিমান শতাংশ পানী লষ্ট হয় বা হেৰুৱাই গছৰ ক্ষেত্ৰত ট্ৰেন্সপাইৰেশ্যন অৰ্থাৎ বাষ্পীভৱন যেতিয়া হয় তেতিয়া প্ৰায় 99% ৱাটাৰ লষ্ট হয় বা এই বাষ্প হৈ গুচি যায় গছৰ পৰা উইথ হুইচ ফিল্ড ৱাজ পণ্ডিত ভীমসেন যোশী এছ'চিয়েটেড পণ্ডিত ভীমসেন যোশী কোনটো ফিল্ডৰ সৈতে জড়িত বা কিহৰ সৈতে জড়িত তো এইটো হৈছে মিউজিক এও এগৰাকী মিউজিচিয়ান আছিলে পণ্ডিত ভীমসেন যোশী 18 নম্বৰটোলৈ আহিছোঁ উইথ হুইচ কাউণ্ট্ৰি ইজ অৰেঞ্জ ৰিভলিউশ্যন এছ'চিয়েটেড অৰেঞ্জ ৰিভলিউশ্যন কমলা টেঙা বুলি ক'ব পাৰোঁ তো এই কমলা টেঙাৰ যিটো বিপ্লৱ এইটো ক'ত জড়িত হৈ আছে ইউক্ৰেইন নামৰ দেশখনৰ লগত অৰেঞ্জ ৰিভলিউশ্যন 19 নম্বৰটো হৈছে বাই হুইচ ৰুলাৰ ৱাজ দ্য প্ৰেক্টিছ অফ মিলিটাৰী গভৰ্ণৰশ্বিপ ফাৰ্ষ্ট ইণ্ট্ৰডিউচড ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত কাৰ শাসনকালত এই মিলিটাৰী গভৰ্ণৰশ্বিপ প্ৰথম ইণ্ট্ৰডিউচ কৰা হৈছিলে প্ৰথম আৰম্ভ কৰা হৈছিলে তো গ্ৰীক শাসকসকলৰ সময়ছোৱাত মিলিটাৰী গভৰ্ণৰশ্বিপ ইণ্ট্ৰডিউচ কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষত 20 নম্বৰটো হৈছে হুইচ ইজ দ্য মষ্ট পপুলাৰ চিটি ইন দ্য ৱৰ্ল্ড তো টকিঅ' হৈছে আটাইতকৈ বেছি জনবসতিপূৰ্ণ এখন চহৰ কিন্তু মাজে মাজে এই চহৰবোৰ সলনি হৈ থাকে তো এইটোৰ ওপৰত মই আপোনালোকক কমেণ্টত জনাম বৰ্তমান হয়তো যদি সলনি হৈ আছে আপোনালোকে সেইটো এই কমেণ্ট ছেকশ্যন অথবা ডেছক্ৰিপশ্যনত পাই যাব তো বন্ধু বান্ধৱীসকল আজিৰ সেশনটো এইটা প্ৰশ্ন উত্তৰ আছিলে 20টা প্ৰশ্ন উত্তৰ মই আগবঢ়ালোঁ আৰু এনেকুৱা ধৰণৰ সেশন মই ইয়াৰ আগতেও অলৰেডি 4টা আগবঢ়াইছোঁ তো আজি আছিলে 5 নম্বৰ খণ্ডটো তো এই প্ৰশ্নবোৰ পূৰ্বৰ বিভিন্ন এক্সামত আহি থকা প্ৰশ্ন তো এই কাৰণে মই আপোনালোকক সকলোবোৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হিচাপে আগবঢ়াইছোঁ তো সেশনটো আপোনালোকে নিশ্চয় লাইক কৰিব লগতে আপোনালোকে PDF ফাইলটো ডাউনলোড কৰি ল'ব আপোনালোকে নিজে ষ্টাডি কৰিব পাৰিব এই ফাইলটো তো আজিৰ সেশনটো ইমানখিনিয়েই ধন্যবাদ